আজিৰ এটি বিশেষ ভিডিঅ' ভিডিঅ'ৰ জৰিয়তে আমি আমাৰ ঘৰখনৰ বিষয়ে এটি স্মৃতি আপোনালোকৰ আগলৈ আগবঢ়াম। অৰ্থাৎ এই ঘৰখনত হয়তো পৰৱৰ্তী সময়ত আমি আৰু দেখা নাপাম বাস্তৱ জীৱনত, তাৰ বাবে আজিৰ ভিডিঅ'টোৰ জৰিয়তে এইটো সঞ্চয় কৰি ৰাখিব বিচাৰিছোঁ। এয়া পিছফালে আপোনালোকে দেখা পাই আছে আমাৰ ঘৰখন, আৰু আমাৰ এই ঘৰখন বৰ্তমানে এনেকুৱা এটা চিচুৱেশ্যনত আহিছে যে ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়াৰ কবলত আহিছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ পিছফালে চাব আপোনালোকে, এয়া চাওক, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। আৰু অহা এদিনৰ পিছতে আমাৰ ঈদ আহি আছে, আৰু এই ঈদৰ মাত্ৰ এটা দিন আগতে আমি ঘৰখন ইয়াৰ পৰা ৰিচিভ কৰিব লগা হৈ আছে, বা এনেকুৱা এটা চিচুৱেশ্যন আছে। তো আমি নিশ্চয় আপোনালোকক দেখুৱাম, আমাৰ বেক কেমেৰাৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আমাৰ সপোনৰ যিটো ঘৰ আছিল, একচুৱেলি আমি এইটো লোকেশ্যনত আমি আপোনালোকক বহু ভিডিঅ' প্ৰভাইড কৰিছিলোঁ। ইতিমধ্যে আপোনালোকে আমাৰ চেনেলত দেখা পাইছিলে, বহু ভিডিঅ' দেখা পাইছিলে। এইটো আমাৰ এই পিছফালে যিটো লোকেশ্যন আছে, অলৰেডি এই লোকেশ্যনখিনি ইয়াৰ পৰা গুচি গ'ল। আৰু মানে আমি ইয়াত যিখিনি লোকেশ্যন দেখা পাম, এইখিনি অলৰেডি গুচি গ'ল যোৱা এটা দিনৰ আগতে। মানে যোৱাকালি এইখিনি ইয়াৰ পৰা ফ্লাড ইৰিশ্যন হৈ গ'ল, মানে ব্ৰহ্মপুত্ৰত যা গ'ল। আৰু তো এনেকুৱা এটা চিচুৱেশ্যন আহিছে। তো চাওক, ইয়াৰ পৰা মাত্ৰ এই যে আমাৰ পিছফালে চাব, আমাৰ পিছফালে আমি এই ঘৰখন দেখা পাই আছোঁ, এইটোৱে আমাৰ ঘৰ। তো আমাৰ সপোনৰ ঘৰ, ইয়াত বহু সৰু কালৰ পৰা বৰ্তমানলৈকে যিটো স্মৃতি ইয়াত ৰৈ আছে, সেই স্মৃতিখিনি আৰু হয়তো এটা দিনমান ৰ'ব, তাৰপিছতে মানে এইখিনি মানে অতীত হৈ যাব। জীৱনত আৰু কেতিয়াও এইখিনি লোকেশ্যন আমি দেখা নাপাওঁ। এফালে চাওক, বৰ দুখ লগা এটা বিষয়। তো এয়া চাওক, ব্ৰহ্মপুত্ৰই কেনেকুৱা এটা কাল ৰূপ ধাৰণ কৰিছে। আৰু এইটো আমি আমাৰ ঘৰখনৰ এই লোকেশ্যন, ইয়াতে যিখিনি পানী দেখা পাই আছে, এই পানীৰ মাজত এইখিনি লোকেশ্যনতে আমি বহুকেইটা ভিডিঅ' আপোনালোকে যদি আমাৰ এডুকেটৰ প্লাছ যিটো চেনেল আছে, সেইটো চেনেলত যদি যায়, আপোনালোকে বহু ভিডিঅ' দেখা পাব। মানে আমাৰ এইখিনি লোকেশ্যনত বৰ্তমান পানী হৈ আছে, পানীৰ মাজত বুৰ গৈছে। আজিৰ দিনটো ৰাতিপুৱাতে আছিল এইখিনি লোকেশ্যন, কিন্তু বৰ্তমান এইখিনি গুচি গ'ল, আৰু এইখিনি অতীত হৈ গ'ল। আৰু ভৱিষ্যতে এইখিনি ঠাই আৰু কেতিয়াও বিচাৰি নাপাম। তো নিশ্চয় দেখা পাই আছে ব্ৰহ্মপুত্ৰৰ যি কাল ৰূপ। ইতিমধ্যে আমাৰ ঘৰখন জাহাজ যোৱাৰ এটা পৰিস্থিতি হৈ গ'ল। মানে আজি কিবা কিবি কৈ দিনটো পাৰ কৰি অহা কাইলৈ আমি ইয়াৰ পৰা ঘৰখন ভাঙি ৰিচিভ কৰিব লাগিব। তো মাত্ৰ কেইমিটাৰমান, 5-10 মিটাৰমান দূৰ হ'ব ইয়াৰ পৰা। তো এইখিনি লোকেশ্যনত আছোঁ। আৰু তো বন্ধুসকল, নিশ্চয়কৈ আমি আপোনালোকক এইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে আমাৰ ঘৰখন যাতে মানে স্মৃতি হিচাপে ৰৈ যায়, ফিউচাৰত যাতে আমি দেখা পাওঁ, তাৰ বাবে আমি আচলতে এই ভিডিঅ'টো প্ৰভাইড কৰিলোঁ। তো একচুৱেলি আমি ভিডিঅ'টো সঞ্চিত কৰি ৰখাৰ উদ্দেশ্যেৰে এইখিনি কৰা হ'ল। তো এয়া চাব, নিশ্চয়কৈ বহুত তাণ্ডৱ ৰূপ ধাৰণ কৰিছে বানপানীয়ে, বাৰিষা ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া আমাৰ ঘৰখনক কবলত পৰি গ'ল। তো বন্ধুসকল, ভিডিঅ'টো দীঘলীয়া নকৰোঁ, এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।